পে বৃদ্ধি কৰক OPS প্ৰৱৰ্তন কৰক OPS প্ৰৱৰ্তন কৰক মুখ্য পিয়ন পদ সৃষ্টি কৰক জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক অধীক্ষক পদ সৃষ্টি কৰক অধীক্ষক পদৰ দৰমহা বৃদ্ধি কৰক নকল নবিছ পদৰ বাবে সেৱা পুস্তক প্ৰদান কৰক গ্ৰেড পে বৃদ্ধি কৰক অসম জিলা প্ৰশাসন কৰ্মচাৰী জিন্দাবাদ অসম জিলা প্ৰশাসন কৰ্মচাৰী জিন্দাবাদ জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক পে বৃদ্ধি কৰক OPS প্ৰৱৰ্তন কৰক OPS প্ৰৱৰ্তন কৰক মুখ্য পিয়ন পদ সৃষ্টি কৰক জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক অধীক্ষক পদ সৃষ্টি কৰক অধীক্ষক পদৰ দৰমহা বৃদ্ধি কৰক নকল নবিছ পদৰ বাবে সেৱা পুস্তক প্ৰদান কৰক গ্ৰেড পে বৃদ্ধি কৰক অসম জিলা প্ৰশাসন কৰ্মচাৰী জিন্দাবাদ অসম জিলা প্ৰশাসন কৰ্মচাৰী জিন্দাবাদ জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনি প্ৰৱৰ্তন কৰক সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি 21 আৰু অহাকালি 22 তাৰিখে আমি দুঘণ্টীয়া অসহযোগ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ মূলতে দাবী হ'ল পূৰ্বৰ পৰা আমাৰ কিছু দাবী চৰকাৰৰ ওচৰত জনাই অহা হৈছে। যিহেতু আমাৰ জিলা প্ৰশাসন কৰ্মচাৰীসকল অসমৰ বিভিন্ন চৰকাৰৰ আটাইতকৈ মুখ্য চাবিকাঠি, কিন্তু আমাৰ এই কৰ্মচাৰীসকলকে প্ৰত্যেকবাৰে চৰকাৰে প্ৰৰোচনা কৰি আহিছে আৰু বঞ্চিত কৰি আহিছে। আমাৰ মূলতে দাবী হ'ল আমাৰ গেট পে বৃদ্ধি কৰিব লাগে আৰু জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ যিখিনি পিয়ন মুখ্য পিয়ন এটা পদবী আছিলে সেইটো নাইকিয়া কৰিলে সেইটো সৃষ্টি কৰিব লাগে আৰু মুখ্য জাৰিকাক পদটো সৃষ্টি কৰিব লাগে আৰু নকল নবিছ যিখিনি চাকৰিয়াল আছে তেওঁলোকৰ সেৱা পুস্তকখিনি প্ৰস্তুত কৰিব লাগে আৰু আমাৰ যি অধীক্ষক এটা পদ আছিলে মুখ্য অধীক্ষক পদটোৰ দৰমহা একদম ছিনিয়ৰ এছিষ্টেণ্টৰ সমপৰ্যায়ৰ। সেয়েহে আমি চৰকাৰক আগৰ পৰা দাবী জনাই আহিছোঁ যে ইয়াৰ দৰমহাটো আমাৰ বৃদ্ধি কৰিব লাগে আৰু এতিয়া যিখিনি চৰকাৰৰ বিত্তীয় কাম কাজ উন্নয়নমূলক কাম কাজৰ বিত্তীয় যিখিনি আমাৰ কাম জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ জৰিয়তে জনসাধাৰণৰ মাজত সম্পাদন হয়, কিন্তু দুখৰ বিষয় যে আজি তাৰিখলৈকে ইয়াত এটা গাণনিক পদ নাই। সেয়েহে আমি চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে গাণনিক পদ সৃষ্টি কৰিব লাগে। যিহেতু বিত্তীয় খেলি মেলিটোৱে আটাইতকৈ ডাঙৰ বস্তু, সেয়েহে গাণনিক পদটো সৃষ্টি কৰিলে আমাৰ বিভিন্ন বিত্তীয় সমস্যাসমূহ সমাধান হ'ব বুলি আমি ভাবিছোঁ। আৰু যিখিনি অনাগত দিনত আমাৰ এতিয়া যিখিনি ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগতে যদি চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰে আমি অহা 29 তাৰিখেতো সৰ্বাত্মক কাৰ্যসূচী অসহযোগ কাৰ্যসূচী লোৱাই হৈছে আৰু ইলেকশ্যনো আমি বৰ্জন কৰাৰ সিদ্ধান্ত ল'ব পাৰোঁ। সেয়েহে চৰকাৰক আমি দাবী জনাইছোঁ সোনকালে আমাৰ এই সমস্যাসমূহ সমাধান কৰক।